গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে এক নেদেখা শক্তি যি আমাৰ লগত জড়িত হৈ আছে। বন্ধুসকল, আমি কোনোবাই ঈশ্বৰক মানো, কোনোবাই আল্লাহক মানো, আমি কোনোবাই যীশুখ্ৰীষ্টক মানো, বা কোনোবাই কাকো নামানোৱেই। ধৰি লওক আমি নাস্তিক, আমি কাকো বিশ্বাস নকৰোঁ, কাকো নামানোৱে। তথাপিও এটা কথা জানো, তথাপিও এটা কথা বুজিব পাৰোঁ যে এই সৃষ্টিখন, এই সংসাৰখন, এই জগতখন, এই ব্ৰহ্মাণ্ডখন বা আমাক কোনোবা এটা শক্তিয়ে আমাক পৰিচালনা কৰি আছে, যাক আমি দেখা নাই। যি নেদেখা শক্তিয়ে আমাক পৰিচালনা কৰিছে সেইটো আমি উপলব্ধি কৰোঁ বা অনুভৱ কৰোঁ। আৰু সেই শক্তিয়ে সদায় আমাৰ ভাল কামনা কৰে, আমাৰ ভাল হোৱাটো কামনা কৰে, আমি সফলতা দিশে আগুৱাই যোৱাটো কামনা কৰে, হয়নে? আমাৰ যাতে ভাল হওক সেইটো কামনা সদায় কৰে। এতিয়া বহুতে ক'ব যে আমাৰ ভালনো কি কামনা কৰিছে? যদি সঁচাকৈ শক্তি আছে, যদি কিবা এটা এনেকুৱা পাৱাৰ আছে, তো আমি কিয় সমস্যাত পৰিছোঁ, আমি কিয় প্ৰব্লেমত পৰোঁ, আমি সদায় কিবা নাই কিবা অশান্তিত ভুগি থাকোঁ কিয়? বন্ধুসকল, যি শক্তিয়ে এই জগতখন চলাই আছে, এই জগতখন সৃষ্টি কৰিলে বা এই সংসাৰখন যি চলাই আছে বা আমাক চলাই আছে, সেই শক্তিটোৱে সদায় বিচাৰে যাতে আমি নিজকে ষ্ট্ৰং কৰিব পাৰোঁ, আমি শক্তিশালী হওঁ, আমি সকলো দুখ কষ্ট কেনেকৈ হয়, কি হয়, সকলো বস্তু যাতে উপলব্ধি কৰিব পাৰোঁ। আমাৰ পৰীক্ষা লয় বন্ধুসকল। ই যে আমাক যে সমস্যাবিলাক দিয়ে, যি প্ৰব্লেম দিয়ে বা কিবা কিবি দিয়ে নহয়, সেইবিলাক বস্তু হৈছে আমাক ষ্ট্ৰং কৰিবৰ কাৰণে, আমি যাতে এই সংসাৰত ধুনীয়াকৈ চলি যাব পাৰোঁ, সকলো ভাল বেয়া কোনটো নিজেই বুজি পাব পাৰোঁ। সেই বস্তুটোৰ কাৰণে আমাক কিছুমান বেয়া বস্তু দিয়ে, কিছুমান ভাল বস্তু দিয়ে, এনেকুৱা সমস্যা কিছুমান আমাৰ মাজত আহে। আৰু সেইটো সকলো কৰি থাকে এই জগতখন যি চলাই আছে সেই নেদেখা শক্তি, যাক আমি ঈশ্বৰ বুলি ভাবোঁ, যাক আমি আল্লাহ বুলি ভাবোঁ, যাক আমি যীশুখ্ৰীষ্ট বুলি ভাবোঁ। বন্ধুসকল, কোনো ইয়াত ধৰ্মীয় কথা নাহে, কোনো হেৰি নাহে। এজন সৃষ্টিকৰ্তা আছে, যি সৃষ্টিকৰ্তাক আমি কোনোৱে দেখা নাই, যাক আমি ব্ৰহ্মাণ্ড বুলি জানো। কোনোবাই ঈশ্বৰ বুলি ভাবে, কোনোবাই আল্লাহ বুলি ভাবে, কোনোবাই যীশু বুলি ভাবে। কিন্তু মই এটাই জানো যে সেই নেদেখা শক্তি, যোনজন নেদেখা শক্তি আছে নহয়, সেইজন এজনেই আছে, সেইজন হৈছে ব্ৰহ্মাণ্ড, যি সৃষ্টি কৰিলে। সেই ব্ৰহ্মাণ্ডে আমাৰ প্ৰত্যেকটো বস্তু চাই থাকে, প্ৰত্যেকটো বস্তু লক্ষ্য কৰি থাকে। আৰু সেই বস্তুটো কেতিয়া জানিব পাৰিম? যেতিয়া আমি ষ্ট্ৰংলি উপলব্ধি কৰিম, আমি বুজিবলৈ চেষ্টা কৰিম যে এই পৃথিৱীত আমি কিয় আহিলোঁ। ঠিক আছে বন্ধুসকল, এটা বস্তু চাব, যেতিয়া আমি ল'ৰা ছোৱালীক বা আমি যেতিয়া পঢ়িবলৈ গৈছিলোঁ, তেতিয়া একেকোবে আমি কলেজত নামভৰ্তি কৰা নাছিল। আমি প্ৰথম LP স্কুলত নামভৰ্তি কৰিছিলোঁ, হয়নে? আমি LP স্কুলত ক খ শিকিছিলোঁ। ক খ নিশিকাকে আমি চিধাই ইউনিভাৰ্চিটিৰ যিখিনি ছাবজেক্ট সেইখিনি আমি পঢ়িব পৰা নাছিলোঁ। আমি প্ৰথম ক খ গ ঘ এইবিলাক শিকিছিলোঁ। তাৰপিছত লাহে লাহে আমি LP স্কুলৰ দেওনা পাৰ হৈ হাইস্কুল পাইছিলোঁ, হাইস্কুলৰ দেওনা পাৰ হৈ আমি কলেজ পাইছিলোঁ। ঠিক তেনেকেই এটা বস্তু যেনেকৈ শিক্ষা পোৱা যায়, সেই তেনেকেই আমাৰ জীৱনৰ বাটত ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে এটা শিক্ষা দি গৈ থাকে। আৰু যেতিয়ালৈকে আমি শিক্ষা দেওনা পাৰ কৰিব নোৱাৰোঁ, তেতিয়ালৈকে আমাক ভাল উপলব্ধি কেতিয়াও নিদিয়ে। সেই বস্তুটো সকলোৱে আমি জানা উচিত, বুজা উচিত। বন্ধুসকল, আমি বুজিব লাগিব যে সেই বস্তুটো এটা শক্তি আছে, এটা ইউনিভাৰ্ছ, এটা শক্তি আছে, এটা পাৱাৰ আছে, যি আমাক সকলো ক্ষেত্ৰতে আগুৱাই নিয়াত চেষ্টা কৰে। কিন্তু আমি সেইটো বস্তুক উপলব্ধি কৰিব নোৱাৰোঁ, বুজিব চেষ্টা নকৰোঁ। ঠিক আছে, তো বন্ধুসকল, এই বস্তুটো যে মই ক'তবা কিবা পাই পেলাই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ সেই কথা নহয়। সেই বস্তুবিলাক সদায় মই উপলব্ধি কৰোঁ। মই আপোনালোকক আগতে কৈছোঁ যে মই যেতিয়া জীৱনৰ বাটত যিখিনি সমস্যাৰ সন্মুখীন হৈছিলোঁ, তেতিয়াই নিজকে বুজিবলৈ চেষ্টা কৰিছিলোঁ। আৰু তেতিয়াই বুজি পাইছিলোঁ যে এনেকুৱা এটা শক্তি আছে নেকি, যি শক্তিয়ে আমাক পৰিচালনা কৰে। আৰু তেতিয়াই লাহে লাহে এটা নিজেই অনুভৱ কৰোঁ। আজি যোনটো ভিডিঅ' বনাই আছে বন্ধুসকল, মোক কোনো শিকাই দিয়া নাই বা মোক কোনো বুজাবলৈ অহা নাই যে এনেকৈ ভিডিঅ'টো ক'ব, এনেকৈ কথা ক'ব। সেই বস্তুটো এটা উপলব্ধি। ঠিক আছে, আমি যেতিয়াই উপলব্ধি কৰিম তেতিয়াই গম পাম যে এটা এনেকুৱা
নেদেখা শক্তি আছে যি আমাক পৰিচালনা কৰি আছে আৰু যি আমাক সদায় মানে সকলো ক্ষেত্ৰতে আগুৱাই নিবৰ কাৰণে চেষ্টা কৰি থাকে। মাত্ৰ আমি আগুৱাই যাব চেষ্টা কৰিব লাগে। ঠিক আছে, তো বন্ধুসকল এটা কথা চাওক দেই, আমাক ধৰক কোনোবা এজনে ক'লে যে ষ্টেজত উঠি পেলাই মানে কথা ক'ব লাগে, স্পীচ দিব লাগে। তো আমিতো কথা ক'ব নাজানোৱে, কোনোদিন কথা কৈ পোৱা নাই। তো আমি যদি কথা ক'বলৈ নিশিকো, যেনেকৈ আজি মই এইটো ভিডিঅ' বনাই আছোঁ, তো ভিডিঅ' বনাই তো আপোনালোকে যদি মোৰ প্ৰথম ভিডিঅ'বিলাক চাই নহয়, তাত গম পাব যে মই ভালকৈ কথাই ক'ব নোৱাৰোঁ। ঠিক আছে, তাৰপিছত লাহে লাহে অলপ শিকিলোঁ, তাৰপিছত অলপ শিকিছোঁ, এতিয়া আৰু অলপ শিকিব পাৰিছোঁ, এতিয়া অলপ ক'ব পাৰিছোঁ। তাৰপিছত এনেকৈ মই হয়তো এদিন ভালকৈ আপোনালোকৰ ওচৰত উপস্থাপন কৰিব পাৰিম, সকলো কথা ক'ব পাৰিম। কিন্তু একেকোবে মোক যদি কৈ দিয়ে যে আপুনি আজি ষ্টেজত উঠি পেলাই ভাষণ দিব লাগিব, এটা স্পীচ দিব লাগিব, তেতিয়া মই পাৰিমনে? কেতিয়াও নোৱাৰোঁ। ঠিক আছে, তো মই সেইটোৰ বাবে শিকিব লাগিব। তো জীৱনৰ বাটত আমি আগুৱাই যাবৰ কাৰণে প্ৰত্যেকটো বস্তু শিকিব লাগিব, কোন বেয়া, কোন ভাল, কোন কেনেকুৱা মানুহ, প্ৰত্যেকটো বস্তু শিকিব লাগিব। আৰু যেতিয়া শিকিম নহয়, তেতিয়া এটা এটা খাপ ওপৰলৈ গৈ থাকিম। তো ইউনিভাৰ্ছে সেইখিনি আমাক পাৱাৰ দিয়ে, এটা শক্তি দিয়ে যে সেই বস্তুবিলাক শিকিবৰ কাৰণে এনেকুৱা এনেকুৱা সমস্যাৰ সন্মুখীন হ'ব লাগিব। তো যেতিয়াই এই সমস্যাৰ সন্মুখীন হ'ম, যেতিয়াই প্ৰব্লেমৰ সন্মুখীন হ'ম নহয়, যেতিয়া যিকোনো আমি ধৰক কেতিয়াবা এসাঁজ নোখোৱাকৈ আছোঁ বা কেতিয়াবা কাক বা কিবা খুজিব গৈছোঁ, তেতিয়া আমাক কি কৈছে বা ক'ত কি হৈছে, প্ৰত্যেকটো বস্তু এটা এটা শিক্ষা আমি পাই গৈ থাকিম। আৰু যিমানেই শিক্ষা পাই গৈ থাকিম নহয়, সিমানে জীৱনৰ বাটত সকলো বস্তুক আমি চিনি পাম, জানিব পাৰিম। ঠিক আছে, তো ইউনিভাৰ্ছে আমাক সেইকাৰণে ব্ৰহ্মাণ্ডে শিকিবৰ কাৰণে আমাক কিছুমান উপলব্ধি দিয়ে, কিছুমান সমস্যা দিয়ে। ঠিক আছে, তাক বুজিবলৈ চেষ্টা কৰিব লাগিব। কিন্তু এজন নেদেখা শক্তি আছে। তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, যাতে আপোনালোকৰ অকণমান উৎসাহ পালে, সাহস পালে আৰু ধুনীয়া ধুনীয়া বস্তু আপোনালোকৰ ওচৰত উপস্থাপন কৰিব পাৰোঁ। ঠিক আছে, তো আপোনালোকে মোৰ ইউটিউব চেনেলটোতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক যোনটো পেজ আছে তাতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ। আৰু যিসকলে মোৰ প্ৰফাইলত মোৰ ভিডিঅ'খিনিক চাই পেলাই মোৰ ফ'ল' কৰিছে, এটা বিশ্বাস ৰাখক যে সেই ভিডিঅ'খিনি, মোৰ যিখিনি ভিডিঅ' আপোনালোকৰ ওচৰলৈ গৈছে নহয়, সেইটো মই নিজে পঠোৱা নাই বা ইউটিউবে পঠোৱা নাই বা ফেচবুকে পঠোৱা নাই, আপোনাৰ ওচৰত ঈশ্বৰে পঠিয়াই আছে, যাতে বুজিব পাৰে। ঠিক আছে, তো মই এনেকৈয়ে বুজিব পাৰিছিলোঁ। ঠিক আছে বন্ধুসকল, তো আজিলৈ সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।